পুনৰ মুকলি হ'ব ছাগলীয়া চেক গেট। বিগত 8 বছৰ ধৰি বন্ধ হৈ থকা ছাগলীয়া গেট খুলি দিয়াৰ যোজা চৰকাৰৰ। বহিৰাজ্যৰ পৰা আমদানি ৰপ্তানিকৃত সামগ্ৰীসমূহৰ কৰ সংগ্ৰহৰ উদ্দেশ্য আগত ৰাখি 1965 চনত স্থাপিত হৈছিল ছাগলীয়া গেট। ৰাষ্ট্ৰীয় ঘাইপথটোৰে আহ-যাহ কৰা মালবাহী ট্ৰাকসমূহ পৰীক্ষা কৰা হৈছিল এইখন গেটত। ট্ৰাকৰ সামগ্ৰী অনুসৰি সংশ্লিষ্ট বিভাগে কৰিছিল পৰীক্ষা, য'ত জড়িত হৈ পৰিছিল বহু মধ্যভোগী। প্ৰয়োজনীয় কৰ পৰিশোধ কৰি ট্ৰাকসমূহ পাৰ কৰাৰ কামত জড়িত হয় এইসমূহ মধ্যভোগী। 2017 চনত GSTৰ পৰিৱৰ্তনৰ পাছত কাৰ্যত বদ্ধ হৈ পৰিছিল গেটখন। এতিয়া পুনৰ গেটখন প্ৰচলন কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ লগতে কেইবাটাও বিভাগৰ মুৰব্বী, জিলা বিষয়াই গেটখন পৰ্যবেক্ষণ কৰাৰ খবৰ লাভ কৰা হৈছে। কেৱল ইমানেই নহয়, যোৱা পৰীক্ষণ চকীসমূহ শীঘ্ৰে মেৰামতিৰ কাম আৰম্ভ হোৱাৰো খবৰ লাভ কৰা হৈছে। আনহাতে গেটখন পুনৰ আৰম্ভ হোৱাৰ খবৰে নিশ্চয়কৈ উৎফুল্লিত কৰিছে বিশেষভাৱে মধ্যভোগীসকলক।